আজি ভাইটিক মই ভিডিঅ' এটা লং ভিডিঅ' কেনেকৈ পষ্ট কৰিব লাগে মই আপোনাক দেখুৱাম আজি তোমাৰ প্ৰফাইলত যিটো তোমাৰ প্ৰফাইল এইটো না ভাইটি এইটো মিণ্টু ৰায় না তা ভাইটি ক'ৰ পৰা আহিছে আগত সুধিম ভাইটি তুমি ক'ৰ পৰা আহিছা মই হেৰি পৰা আহিছোঁ গণেশগুৰিৰ পৰা আহিছোঁ মই গুৱাহাটী গণেশগুৰি না আৰু লগত কোন আছে তোমাৰ লগত মই সেই আছে মানে ৱাইফ হয় তোমাৰ না ৱাইফ হয় দিছপুৰ পৰা না এতিয়া লং ভিডিঅ' এটা কেনেকৈ আপলোড কৰিব লাগে চাওক আগৰ নিয়ম বেলেগ আজি এইখন 2026 চনৰ জুন মাহৰ পৰা আজিৰ পৰা নিয়মবিলাক অকণমান মই সলনি কৰি দিম আগত যেনেকৈ পষ্ট কৰিছে সেনেকৈ আপোনালোকে সকলোৱে পষ্ট নকৰিব মানে কিয় ফেচবুকত ডাঙৰ প্ৰব্লেম আহিছে ছাছপেণ্ড হৈ আছে নানান ধৰণৰ প্ৰব্লেম প্ৰফাইলটো ভালকৈ ৰাখিবৰ কাৰণে আপোনাক কেনেকৈ কি কৰিব লাগিব মই আপোনাক ভালদৰে এতিয়া ফটো এই ভিডিঅ' এটা আপলোড কৰা মই দেখুৱাম এই ভাইটিৰ প্ৰফাইলত এই ভাইটিৰ প্ৰফাইল ঠিক আছে বাইদেউ এতিয়া মই এটা ভিডিঅ' মই বনাইছোঁ এতিয়া লং ভিডিঅ' 2 মিনিটৰ বনাইছোঁ কেনেকৈ মই ভিডিঅ'টো আপলোড কৰিম আপোনালোকে এনেকৈ যাব ভালকৈ বুজি লওক এই ৰিলত যাব ৰিলত গ'লোঁ এইটো ভিডিঅ' আমি বনালোঁ এইটো ভিডিঅ' এইমাত্ৰ বনালোঁ এইটো ভিডিঅ' এনেকৈ ল'ম লোৱাৰ পিছত কি কৰিম আমি চাওক নেক্সট কৰিম নেক্সট কৰাৰ পিছত আমি এখন থাম্বনেইল দিম চাওক ইয়াত যাম ভালকৈ বুজি লওক এড গেলাৰীত যাম এইখন থাম্বনেইল দিম ভিডিঅ'টোৰ আগত ঠাইত এইখন এক নম্বৰ ডান হ'ল এতিয়া 2 নম্বৰ কথা ভালকৈ বুজি লওক এই ভিডিঅ'টো আমি যে বনাইছোঁ এই ডিছক্ৰাইব ইয়ৰ ৰিল ইউ কেন অলছ' এড এ হেছটেগ তাৰ মানে কি বুজিল ডিছক্ৰাইব ইয়ৰ ৰিল এইটো মানে কি হ'ব এই ভিডিঅ'ৰ বিষয়ে মোক লিখিব লাগিব ইয়াত ইউ কেন অলছ' হেছটেগ মানে এই ভিডিঅ'ৰ বিষয়ে হেছটেগ দিব লাগিব ইয়াত এতিয়া মই এই ভিডিঅ'টো মই বনাইছোঁ কি ভিডিঅ' বনাইছোঁ যে ফেচবুকত আপোনালোকে কেনেকৈ কাম কৰিব লাগে এই কথাটো এটা লিখিব লাগিব ইয়াতে ঠিক আছে গতিকে মই এইটো মই লিখি দি আছোঁ এতিয়া চাওক লিখি দিলোঁ ফেচবুকত কেনেকৈ কাম কৰিব লাগে ভিডিঅ'ৰ বিষয়ে মই লিখি দিছোঁ এইটো মই সেনেকৈ ভিডিঅ'টো বনাইছোঁ মই এতিয়া মই কি কৰিম এটামান ডট এনেকৈ দিম বা মই এটা দুটামান এনেকৈ কিবা অলপ ওই ধৰণৰ ইমোজি কিবা এটা দিম ধৰি লওক এইটো এটা ধৰি লওক ইমোজি দিলোঁ মই চিম্পল এইটো দিব পাৰোঁ বা আপুনি বেলেগ কিবা দিব পাৰে ধৰি নৰ্মেলি আপুনি ধৰি লওক এটা এই ধৰণৰ এটা দিব পাৰে আপুনি যেনেকৈ মন যায় আপুনি কিবা এটা ইমোজি দিলে ধৰি লওক এইটোৱে দিলোঁ মই এক্সাম্পল দিলোঁ হা হ'ব এবাৰ মই তলত কি কৰিম হেছটেগটো তলত এনেকৈ আহিম এণ্টাৰ দিলোঁ এইটো হেছটেগটো ক্লিক কৰিম এতিয়া ভিডিঅ'ৰ বিষয়ে মই টিপছ দিছোঁ না কি দিম FB টিপছ চবতে একে নহয় কিন্তু যাৰ যেনেকুৱা ভিডিঅ' সেনেকুৱা টিপছ দিব যেনেকৈ এইটো FB টিপছ ওলাল 581K পষ্ট কৰিছে এই FB টিপছত এইটো দিম বহালোঁ এতিয়া নেক্সট আপুনি হেছটেগ এইটো দিব পাৰে নহ'লে আপুনি এই 1 2 3 হেছটেগ এইটো ক্লিক কৰি হেছটেগ আহিল না এতিয়া এটা নৰ্মেল আমি হাইলাইট দিব পাৰোঁ আৰু এটা হেছটেগ আমি ইয়াতো দিব পাৰোঁ নহ'লে আপুনি ইয়াতো দিব পাৰে হেছটেগ কি দিম ফেচবুকৰ বিষয়ে যিটো নলেজ দিওঁ যিটো ফেচবুক ফেমিলি FB ফেমিলি এনেকুৱা টাইপৰ হেছটেগ যে হেছটেগ দিব লাগে FB ফেমিলি হ'ল না এতিয়া আমি কি কৰিম এইটো ভিডিঅ' আমি কোনো গান চান দিয়া নাই নৰ্মেল ভিডিঅ' বনাইছোঁ মানে কথা কৈ ভিডিঅ' বনাইছোঁ কথা কোৱা ভিডিঅ' বনাব গ'লে আপুনি কি কৰিব লাগিব এনেকৈ তলত যাব এই যে আছে না চি মোৰ ছেটিংছত যাব এইবিলাকতো অনে এইবিলাক এখন কৰিব এই যে এড টপিকছত যাব আমি যে কথা কৈ ভিডিঅ' বনাইছোঁ কনজিউমাৰ টক আৰু কি দিম টক শ্ব' এই দুটা দিম দি কিনে ডান কৰিম মানে আমি কথা কোৱা ভিডিঅ' যেনেকৈ কথা কোৱা ভিডিঅ' আছে আমি কোনো গান চান দিয়া নাই খালি টক শ্ব' আৰু কনজিউমাৰ টক বহালোঁ হ'ল না এইবাৰ আমি ইয়াত আৰু একো নকৰিম আমি এটা নতুন প্লেলিষ্ট বনাব পাৰোঁ প্লেলিষ্ট আপোনালোকে নবনাম ভিডিঅ'টো বহুত দীঘল হ'ব এইটো প্লেলিষ্ট বনাম মই নেক্সট ভিডিঅ'ত বনাই দিম বাছ হৈ গ'ল না নৰ্মেলি এইটো কি কৰিম মই চব হৈ গ'ল শ্বেয়াৰ এইটো শ্বেয়াৰ কৰাৰ লগে লগে ভিডিঅ'টো এইবাৰ এই যে আপলোড হৈ আছে এই যে আপলোডিং আৰু নেটৰ স্পীড ভাল থাকিব তেতিয়া সেইটো গ'ল ঘূৰি এই ভিডিঅ' আপলোড হ'ব এতিয়া আপুনি এনেকৈ আপুনি ভিডিঅ' পষ্ট কৰিব লাগিব বুজি পাইছে কথাটো গতিকে আপোনালোকে ভালদৰে এইটো ভিডিঅ' শ্বেয়াৰ কৰি ৰাখি থৈ দিয়া ছেভ কৰি ৰাখি থৈ দিয়া কাৰণ এনেকুৱা টাইপৰ আপোনাক ভিডিঅ' বনাব লাগিব মই যেনেকৈ ক'লোঁ স্পষ্টভাৱে তেতিয়া আপোনাৰ কেতিয়াও ছাছপেণ্ড নহ'ব কথাটো বুজি পাইছে কিন্তু ভিডিঅ'টো এবাৰ নহয় 10 বাৰ চাওক তেতিয়া আপুনি গম পাব কেনেকৈ কাম কৰিব লাগিব কেনেকৈ ভিডিঅ' আপলোড এটা কৰিব লাগিব ভিডিঅ' ছেভ কৰি নহ'লে শ্বেয়াৰ কৰি ৰাখি থৈ দিয়ক আপোনাৰ মোবাইলৰ ভিতৰত